ছাৰ তলত থকচোন টেকেটকে এবাৰ ফটো মাৰো একটা সন্মুখত ভালকে নুসুবি একদম এনেকা বহা এই হেৰি আপুনি ফটো মাৰি মিছন আহিল আমাৰ ওচৰত যে দুটা হাতীৰ দাঁতৰ ডিলিং হ'ব গৈ আছে জুনাই এৰিয়াত আমাৰ গম পোৱা গৈছিলে যে চিগাফালে হ'ব এইটো তাৰপিছত সেই হিচাপত আমি এই পাৰ্টি লৈ পিনি গ'লোঁ আমাৰ চ'ৰ্চৰ লগত আমি কণ্টেক্ট কৰিলোঁ আৰু আমাৰ সেই অপাৰেশ্যনটোত আমি ছাকচেছফুলি দুটা হাতীৰ দাঁত ৰিকভাৰ কৰিবলৈ ছাকচেছফুল হ'লোঁ বৰ্তমানলৈকে এজনক আটক কৰা হৈছে তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন বাকী চলি আছে স্যার তেখেতে কিন্তু দুজন ব্যক্তিৰ নাম উল্লেখ কৰিছিল এজন অৰুণাচল আৰু এজন তাৰে বুলি কৈছিল হয় কিবা সন্ধান লাভ কৰিছিল আমি এতিয়ালৈকে বৰ্তমান এইটো ইনভেষ্টিগেশ্যনত আছে আমি যদি গম পাওঁ আপোনালোকক ডেফিনেটলি জনাম যিটো আজি আপোনালোকে যেতিয়া কিবা গৈছিলে অপাৰেশ্যনত গৈছিলে কেইজন ইহঁতৰ মানুহ আছিলে আমি যেতিয়া গৈছিলোঁ তেতিয়া বৰ্তমান এজনকে হেৰি কৰিব পাৰিলোঁ বাকী আমি ইনভেষ্টিগেশ্যন চলি আছে আটক কৰিছে একেটাৰ ঘৰ ক'ত তেওঁৰ ঘৰ 2 নং মিলনপুৰত হয় বুলি কৈছে নামটো কি আছে নামটো দিনেশ দলে আছিলে নে দিনেশ পেগু আছে লগত আৰু কি জব্দ কৰিছে লগত আমি এতিয়ালৈকে অকল হাতীদাঁতকেইটা জব্দ কৰা হৈছে গাড়ী এখন পোৱা গৈছে এখন হেৰি হয় মাৰুতি 800 ঠিক আছে